মৰিগাঁও দক্ষিণ ধৰমতোলত হঠাৎ হোৱা যোৱা পৰিৱেশ। দক্ষিণ ধৰমতোলত ভয়ংকৰ ঘটনাৰ আঁৰৰ ৰহস্য কি? নিশা আকস্মিকতে ইটোৰ পিছত সিটো ঘৰ যা গৈছে কপিলী বুকুত। ভয়ংকৰ ফাট মেলিছে ভূখণ্ড। এফালৰ পৰা খহি গৈছে ইটোৰ পিছত সিটো গৃহৰ লগতে গছ বন। সুৰক্ষিত স্থানত আশ্ৰয় লৈছে এতিয়া বহুকেইটা পৰিয়াল। আকস্মিকভাৱে হোৱা ঘটনাই এতিয়া কৰিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজক আতংকময় পৰিৱেশ। কপিলী নদীৰ খহনীয়াত ভূখণ্ডৰ এনে ঘটনা হোৱাৰ আশংকা কৰিছে এতিয়া অঞ্চলবাসীয়ে। নেলি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ পৰিলক্ষিত হয়। তাৰমানে আমি এতিয়া কপিলী কিৰা মানুহ একেবাৰে আজি এসপ্তাহমান হৈছে ভাত মেলি গোটেই মাটিটো দাবি গৈছে। এতিয়া আবেলি 5টা-6টা বজাৰ পৰা গোটেই ঘৰ দুৱাৰ চব দাবি গ'লগৈ। এতিয়া নদী কপিলী একেবাৰে ডুব গ'লগৈ ঘৰ চৰ যাই পেলাই। আমাৰ বহুত বস্তু অনিষ্ট হৈছে। মই জাগিত সমষ্টি চাদৰি ডাঙৰীয়াৰ হাতযোগ কৰিছোঁ, আমাক সহায় কৰিব লাগে, উপায় দিব লাগে, এইখিনি অনুৰোধ কৰিছোঁ। কিমান মান সা সম্পত্তি আছিলে? বহুত আছিলে। বহুত মানে এতিয়া আমাৰ কাপোৰ পালেং চালেং একো উঠাবই নোৱাৰিলো। তাৰমানে সকলো সম্পত্তি আমাৰ চেচ হৈ গৈছে। ঘৰো গৈছে। গোটেইখিনি ঘৰো গৈছে। যিমান আছিলে ওলাব নাপালো, একো ওলাব নাপালো। মানুহ ক্ষতি হোৱা নাই, বস্তু ক্ষতি হৈছে। আছে ধৰ চাহ আছে চবে, তাৰ পাছত একো বস্তু উলিয়াব নোৱাৰিলো। ঘৰটো গ'ল, পাকঘৰ গ'ল, দামকল গ'ল, নামঘৰটো গ'ল, গোটেইখিনি বস্তু গ'ল। একো নাইকিয়া, চব গ'ল। মানুহকেইটা ধৰ বাচিলো। পালেং আছে, গড্ৰেজ আছিল, গৈছে আৰু কিমান মান সা সম্পত্তি যা গৈছে? 2-3 লাখ মান। মানুহ একো ক্ষতি হোৱা নাই? মানুহকেইটা একো হোৱা নাই। গোটেই ঘৰ মানে কি কপিলীত যা গ'ল গোটেই। পৰিস্থিতি হ'ল যদি আমাৰ গাঁৱৰ মানুহ যদি নহ'ল এই 2-3 ঘৰ পৰিয়াল সম্পূৰ্ণকে মৃত্যুৱে হ'ল বুলি ক'ব পাৰিলে, আৰু বেলেগ একো ক'বলৈ নাই। আৰু যে দেখিছে আপোনাৰ যাই চাওক গৈ ঘৰ একে নদী একে তলত নামি গুচি গৈছে। কিন্তু এইবিলাক ধৰ কোনো ইহঁতৰ মতা মানুহ বুলিব নাই। ধৰ কামলৈ যায় আহে এনেকুৱা ধৰণৰ দুটা হাজিৰা কৰি খায়। হাজিৰা কৰি খোৱাৰ ভিতৰত এতিয়া ধৰক মাইকী মানে কি কৰিব? এনেকুৱা টাইমত বস্তুটো ভাঙি গৈছে। 3টামান বজাত বৰ্তমান হাজিৰা কৰি আহিব নোৱাৰে। সেনেকুৱা সময়ত আহি নোপোৱা বস্তুটো নামি গৈছে, ভাঙি চিঙি গুচি গ'ল। তাৰ এই বস্তুটো ভাঙি যে গৈছে আপোনাৰ নদী যে যিটো নদী এতিয়া বালি বস্তুটো বালি বিক্ৰী কৰে আমি দেখা পাওঁ, দামফা লৈ যায়, মাথাই ফাটি গৈছে, কিবা কথা আমি বুজি নাপাওঁ। গোটেই নদীখন মানে বালি কঢ়িয়াই কৰি নদীখন পুৰা দবাই দিছে। ভালকে মই বুজি নাপাওঁ। বস্তু কঢ়িয়াই দেখা পাওঁ, বালি গৈ থাকে, কিবা কৰে, ক'ৰপৰা কঢ়িয়াই কি জানো। পিছত গম নদীৰ পৰা বোলে বালি কঢ়িয়াই। এইটো গম বালি যে গৈ থাকে আমি ক'ৰপৰা গৈ নাযাওঁ, আমি কলঙৰ বালি বুলি ভাবো, কিন্তু নদীৰ পৰা একে গৈ থাকে বালি। এতিয়া গম পাইছো নদীৰ কাৰণে বস্তুটো ঘৰ ভাঙিছে। এতিয়া তাৰপিছত ওচৰতে এখন পানী খাটি বুলি কয় বিল এখন আছে। এই বিলখন ধৰক এই বিলখন পানীটো গাদাই ঘটে, কোনদিন যাব নোৱাৰে। আৰু তাৰ পৰা এই বস্তুটো আমি গম পোৱা গৈছে, আমি গাঁৱৰ ল'ৰা সোপাই চাইছো আহি এটা নিজৰা আছে। এই পানীটো ওলাব নোৱাৰে, বছৰ মূৰত পানী সোমাই ভৰ্তি হৈ সোমায়। তাৰপিছত অলপ শুকাই যোৱাৰ পিছত আলিটো ওলাই যায়, পিছত পানীটো ৰখি যায় পানীটো ক'লে যাব। তাৰপৰা নদী ডাউন হোৱাৰ পিছত তলতে কিন্তু লিক এটা কৰে, লিকটোৰ কাৰণে এইটো ভাঙি গৈছে। আৰু বালি মহলত আৰু বেছি দাবিছে। কিন্তু এইটো ধৰ আপোনাৰ মানে ধৰক এতিয়া যিখিনি মানুহ পানী খাটি বুলি কয়, এখন যিখন আছে পানী খাটি পাৰত আছে মানুহখিনি। এতিয়া এই মানুহখিনি কি কয় চৰকাৰে সেইটো মই নাজানো ক'ব লাগিব। চৰকাৰে আপুনি যিখিনি মানুহ ক্ষতি হৈছে এইখিনি চৰকাৰে কি কয় মই নাজানো, কিন্তু দিব লাগে। আৰু এতিয়া কৈছে 2 লাখ গৈছে, কাৰোবাৰ 3 লাখ গৈছে, কাৰোবাৰ অন্য ঘৰতে ভাঙি চিঙি গুচি গৈছে। ক্ষতিপূৰণটো দিব লাগে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।
মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপোজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাস 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696